নমস্কাৰ বন্ধুসকল, সকলোৱে ভালে কুশলে আছে চাগে নহয় জানো। আশা কৰোঁ ভালে কুশলে আছে আৰু সদায় যাতে ভালে কুশলে থাকে। এয়া চাওক, এখন মই ইয়াৰ আগতো দেখুৱাইছিলোঁ ভিডিঅ'ত, যিসকলে দেখিছে গম পাইছে যে এইখন মই ছবি কিদৰে আঁকিছিলোঁ আৰম্ভণিতে। আৰু এয়া চাওক, সম্পূৰ্ণ এতিয়াও হোৱা নাই, সম্পূৰ্ণ হ'বলৈ আৰু অলপ বাকী আছে। মই অলপ এলাহ কৰিছোঁ, লাহে লাহে কৰি আছোঁ, গতিকে সম্পূৰ্ণ হৈ উঠা নাই। আৰু এয়া দেখিছে মই কিদৰে ওপৰৰ ফালে গছৰ পাতবিলাক আঁকিব লাগে দেখুৱাই আছোঁ। আমি যে ৰ'দৰ পোহৰ পৰিলে বা গছৰ আগবিলাক অলপ বেছি লাইট কালাৰ হয়, সেইটো দেখুৱাই আছোঁ। এয়া চাওক, দেখিছে, এয়া হ'ল কেনভাছ বৰ্ড, অইল পেইণ্টিং হয়। এইখনত বেলেগ এখন ছবি আছিল, মই সেইখন মডিফাইড কৰি আকৌ হোৱাইট এটা প্ৰাইমাৰ পোৱা যায়, যিটো নেকি কেনভাছ বৰ্ডত আপুনি ৰিমডিফাই কৰিব পাৰে। পানীত যে ৰিফ্লেক্ট পৰে মই সেইটো দেখুৱাই আছোঁ। কালাৰটো লগাই লৈ এইফালে চাওক, লেফ্ট চাইডে কালাৰখিনি ডাৰ্ক হৈ আছে। মই ইয়াত শুকান এডাল ড্ৰাই ব্ৰাছ লৈ কালাৰখিনি ইফালে এবাৰ অঠালিয়ে পঠালিকৈ এনেকৈ অলপ মাৰি দিলে চাওক অলপ ব্লাৰ হৈ যায়। পানীত অলপ শ্বেডোবিলাক স্পষ্ট নহয়, ব্লাৰ হয়। গতিকে চাওক, দেখিছে পানীত এতিয়া ধুনীয়া ৰিফ্লেক্ট এটা উঠিছে, ভাল লাগিছে দূৰৰ পৰা। আৰু এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই, সম্পূৰ্ণ হৈ উঠিলে দেখিব আৰু ভাল লাগিব। এইদৰে অলপ অলপ আপোনালোকক মাজে সময়ে আৰ্টৰ বিষয়ে দেখুৱাই যাম। তাৰপিছতে চাওক, গাড়ীখন অলপমান লৈ গ'লোঁ ছাৰ্ভিচিঙলৈ। 10,000 পৰিলে ছাৰ্ভিচিং, পূৰা বহুত ভালকৈ কৰি দিছে। আৰু এয়া চাওক, ৱাছ কৰিলে লাষ্টত। দিনটো গ'ল, ৰাতিপুৱা 8টাত গৈ ৰাতি সন্ধিয়া মানে 6টামান বজাত সোমাইছোঁহি ঘৰ। তাৰপিছতে যোৱাকালি সোমবাৰ আছিল নহয় জানো, শাওণ মাহৰ শেষ সোমবাৰ। গতিকে মানুহজনী আৰু লগৰী দুইগৰাকীয়ে বোলে ক'লে আমাক ক'ৰবাত শিৱ মন্দিৰত লৈ যাওকচোন বুলি ক'লে। মই বোলো ঠিক আছে তেতিয়াহ'লে লৈ যাওঁ। অলপ ক'ত দেখিছেনে, ইয়াৰ ৰাস্তা চিনি পাইছেনে? ধুনীয়া লাগিছে নহয় জানো, একা বেকা শ্বিলঙৰ দৰে এটা অনুভৱ আহিছে। চিপ চিপ বৰষুণ দি আছিল। এয়া হ'ল গান্ধী মণ্ডপ, গুৱাহাটী উলুবাৰী ব্ৰিজৰ তলেদি গৈ এই আগলৈ গৈ থাকিলে লেফ্ট চাইডে আপুনি গান্ধী মণ্ডপলৈ যায়। খুব ধুনীয়া পৰিৱেশ, ঘন বসতি নাই তাত, মানুহৰ ওচৰে পাঁজৰে ঘৰ নাই। এয়া চাওক, এটা প্ৰাকৃতিকগতভাৱে নিৰ্মিত হৈ উঠা এটি শিৱ মন্দিৰ, কি সুন্দৰ দেখিবলৈ। চাওকচোন, গুহাৰ ভিতৰত আছে। মই দেখুৱাই দিম বাৰু আপোনালোকক, ভিতৰৰ অংশও দেখুৱাম। এয়া চাওক, ওপৰত সেয়া হ'ল মোৰ মানুহগৰাকী আৰু তেওঁৰ লগৰী দুগৰাকী আছে ওচৰতে, চাব। ধুনীয়া পৰিৱেশ, ধুনীয়া পৰিৱেশত এক ধুনীয়া মন্দিৰ। যোৱাকালি শাওণ মাহৰ শেষ সোমবাৰ আছিল, গতিকে মই বোলো, ইহঁতেও ক'লে বোলে অলপ নেদেখা জেগাডোখৰত যাবলৈ মন আছিল। আহকচোন ওপৰলৈ যাওঁ, কেনেকুৱা ওপৰৰ অংশ দেখুৱাই দিওঁ আপোনালোকক, চাব। খুব ধুনীয়া, ভাল লাগিল ইয়াত আহি। মানে এক শান্ত আৰু ঠাণ্ডা, হুলস্থুল নোহোৱা পৰিৱেশ। এনেকুৱা পৰিৱেশতেই আচলতে আমাৰ ভোলে বাবা থাকি খুবেই ভাল পায়। ওপৰৰ পিনে চাওকচোন, কি সুন্দৰ সেউজীয়া গছ গছনি নহয় জানো। আৰু পাথৰৰ ওপৰে নিগৰি আহিছে পানী, বৰষুণৰ পানী নিগৰি আহিছিল, বৰ ধুনীয়া লাগিছিল দেখি। আৰু পৰিৱেশ একদম ঠাণ্ডা, না হাই হুলস্থুল, একদম চাওকচোন কি ধুনীয়া লাগিছে। ইয়াত পাথৰৰ যি ধুনীয়া দৃশ্য দেখিবলৈ পাইছে আপোনালোকে। আমি নজনাকৈ গুচি গ'লোগৈ। গতিকে তাতে যে আমি ভাবিছিলোঁ আৰু শাওণৰ শেষ মাহ মানে সোমবাৰ, শেষ সোমবাৰ বুলিয়েই তাতে অলপমান মানুহৰ অলপ ভিৰ থাকিব বুলি ভাবিছিলোঁ, কিন্তু একেবাৰে ভিৰ নাছিল। আৰু ভাবিছিলোঁ দুই এখন তাতে চাকি বন্তি বা ধূপ ধূনাৰ দোকানো পোৱা যাব, কিন্তু তাতে একো তেনেকৈ দোকান নাছিলে। আপোনালোকেও যদি কেতিয়াবা যায় তেতিয়াহ'লে আপোনালোকে নিজৰ যিখিনি পূজাৰ সামগ্ৰী তাতে পোৱা নাযাব। গতিকে আপোনালোকে লৈ যাব লাগিব লগত। আৰু ইয়াত চাওক, দুটা চিনটেক্স আছে, তাতে পানী আছিল, ভৰি হাত ধোৱাৰ ব্যৱস্থাখিনি আছে, ধুনীয়া। আৰু আহিছে ৰাস্তাটো বৰ ধুনীয়া লাগে, একা বেকাকৈ ৰাস্তাটো বৰ ভাল লাগে। শ্বিলঙৰ এটা ফিল আহিছিল তাতে। আমি যেতিয়া পূজা কৰিবলৈ লৈ আছিলোঁ তেনেকুৱাতে আমিয়েই ফাৰ্ষ্ট সোমাইছিলোঁ। তাৰপিছত দেখিছে আৰু লোক আহি আছে। আমি কি কৰিলোঁ, ওপৰত গৈ যেতিয়া নেকি দেখিলোঁ তাতে পূজাৰ সামগ্ৰী নাই, আকৌ তাৰে পৰা ৰিটাৰ্ণ হৈ আমি তললৈ গ'লোঁ। গৈ আকৌ তলৰ পৰা কিছু যিখিনি পূজাৰ সামগ্ৰী লাগে লৈ আকৌ আহিলোঁ। আহি দেখিলোঁ, আমি যেতিয়া উঠি আহিছোঁ তাৰপিছত দেখিছে এওঁ আহিলে, তেওঁৰ লগত আৰু এগৰাকী আহিলে।
আহি তেওঁলোকো পূজা কৰিলে যেতিয়া তেতিয়া খুব ভাল লাগিল মানে পূজা কৰা টাইমত মানুহ আৰু অলপ দুই এজন থাকিলে ভাল লাগে নহয় জানো চক ভিতৰ অংশ অলপ দেখুৱাইছো আৰু এই মন্দিৰৰ দুৱাৰৰ ওপৰতে ডাল এডাল লাগি আছে দেখিছে সেইডাল কি গছ বাৰু ধৰিব পাৰিছেনে সেয়া হ'ল বেলগছ এজোপা ওপৰৰ পৰা হাউলি আহি তাতে লাগি আছে আৰু এয়া চক নন্দী বাবাৰ কাণত আপুনি সমস্ত মনৰ দুখ যদি কৈ দিয়ে নহয় মানে যিখিনি সমাধান বিচাৰিছে সেই কথাখিনি কৈ দিলে একেবাৰে মানে বাবাৰ কাণত পৰেগৈ আৰু সেই বাবাই তেতিয়া আপোনাৰ সেই দুখবিলাক দূৰ কৰিব গতিকে আপুনি যদি কিবা দুখ মানে থাকে মনৰ থাকে সেইখিনি সমাধান তেওঁৰ কাণত ক'লে সমাধান বিচাৰি তেতিয়া বাবাৰ কাণত পৰিব আৰু সেই বাবাই তেওঁক সেইটো আশীৰ্বাদ দিছিলে এবাৰ আগতো কৈছোঁ মই ভিডিঅ' এটাত নন্দী বাবাই শিৱ বাবাক বহুত ভক্ত কৰি এয়া চক ভিতৰৰ ফালে দেখিছে মই যেতিয়া জুম কৰিছোঁ হঠাতে পোহৰ হৈ গ'ল নিজে পোহৰ হৈ গ'ল কেনেকৈ নেজানো আকৌ মই জুমটো যেতিয়া বেক কৰিছোঁ চক আকৌ আন্ধাৰ এয়া কেমেৰাৰ কিবা হেৰি নেকি ধৰিব পৰা নাই আচ্ছা এয়া চক ওপৰৰ ফালে গছ গছনিবিলাক কি ধুনীয়া লাগিছে এইজোপা বেলগছজোপা হাউলি আহি বাবাৰ মন্দিৰৰ দুৱাৰৰ ওপৰত লাগিছে মই দেখুৱাই দিছোঁ চক এয়া দেখিছে এনেকুৱা লাগিল যেন বাবাই কৈছে তোমালোকে বেলপাত আনা নাই ন এয়া লোৱা মই বেলপাতৰ যোগাৰ কৰি থৈছোঁ সেই গছ গছনি আৰু বহুতো আছে কিন্তু হাউলি কোনোজোপা পৰা নাই এই বেলগছজোপাইহে হাউলি আহিলে কেলে বাৰু চাওকচোন এয়া দেখিছে হাতেৰে ঢুকি পোৱাকৈ ডাল বৰ ভাল লাগিছিল বতৰটোৰ লগতে আৰু পৰিৱেশটো বৰ ধুনীয়া সেনেকুৱা পৰিৱেশত বাবাক গৈ দৰ্শন কৰি খুব ভাল লাগিল আপোনালোকেও যাব যদি আমাৰ গুৱাহাটীত যিখন চবচে ওখ পতাকাখন যে গান্ধী মণ্ডপত আছে মানে অসমতে সেইখন ডাঙৰ ওখ পতাকাখন তাৰে মণ্ডপলৈ গৈ থাকোঁতে গান্ধী মণ্ডপ যাওঁতে ৰাইট চাইডে মন্দিৰটো আছে ধুনীয়া লাগে বৰ ধুনীয়া গুহাৰ ভিতৰত আছে ভিতৰৰ ফালে অলপ দেখুৱাই দিছোঁ বলকচোন এয়া চক ভিতৰৰ ফালে যাওঁ বলক বজাই দিলোঁ অলপ টিলিঙাটো এয়া চক ভিতৰৰ ফালে খুব ভালকৈ থিয় দিব পৰা নাযায় অলপ ভিতৰৰ ফালে পাৰা যাব এইখিনি সন্মুখৰখিনিত ভালকৈ থিয় দিব নোৱাৰিব আপুনি হাউলি সোমাব লাগিব আৰু এয়া চক ভিতৰৰ ফালে দেখুৱাই দিছোঁ মই দেখিছে ভিতৰৰ অংশ এনে দেখিবলৈ আৰু এয়া মোৰ মানুহজনী তেওঁৰ লগৰী দুগৰাকী বৰ ধুনীয়া এটা মানে গুহাৰ ভিতৰত চাওকচোন কিদৰে বাবা আছেহি আমি অহাৰ পিছতেই মানুহ লাহে লাহে আহিবলৈ ধৰিলে বৰ ভাল লাগিল আমি গৈ পাওঁতে প্ৰায় 11টা বাজিছিলে যেতিয়া নি গৈ পাইছোঁ কোনো নাছিল মই অলপমান মোৰ মানে অলপ তেওঁলোকক লৈ গৈছোঁ যিহেতু ময়ে গতিকে মানুহ এজনো নেদেখি তেওঁলোকৰ মুখখন অকণমান উজ্জ্বলহীন হৈ যোৱা নিচিনা পালোঁ তাৰপিছত মই বাবাক মনতে ক'লোঁ যে বাবা আপোনাৰ ইয়াতে কোনো কিয় অহা নাই গতিকে আমাক মাতিলে নেকি তাৰে পিছত আমি অহাৰ পিছত লাহে লাহে মানুহ আহিব ধৰিলে বাবায়েও যেন মানুহ পঠিয়াই দিলে যাওক তালৈ যাওকচোন ভাল লাগিব তেওঁলোকেও ভাল পাব এক সেনেকুৱা অনুভৱ হৈছিল মনত আৰু খুব ভাল লাগিছিল বাবাই যেন আমাক সহযোগ কৰিবলৈ মানুহ পঠিয়াই দিছিলে এয়া চক তেওঁ কি সুন্দৰকৈ গাখীৰ ঢালিছে আৰু এয়া হয়তো মৌ ঢালিছিল নেকি মৌ বৰ ভাল লাগে ভক্তি ভাৱ একদম জাগি আহে নহয় জানো তাৰে পিছত পূজা শেষ কৰি ওলাই আহিল তেওঁলোক দেখুৱাই দিছোঁ অলপ বাহিৰৰ অংশ খুব ধুনীয়া বতৰ আছিল খুব ধুনীয়া জেগা আছিল খুব ধুনীয়া সময় আছিল গোটেইখিনি একলগ হৈ এটা ধুনীয়া পৰিৱেশৰ মাজত উপস্থিত হ'লোগৈ আৰু দেখুৱাই আছোঁ আপোনালোকক মই লীলাকান্ত কোঁৱৰে আশা কৰোঁ কেতিয়াবা যদি গান্ধী মণ্ডপলৈ যায় তাত এবাৰ বাবাক সেৱা এটা কৰি যায় যেন
আৰু এয়া হ'ল নন্দী বাবাক সেৱা কৰি আছে মোৰ মানুহজনীয়ে। এয়া হ'ল পাথৰবিলাক দেখিছে কি মানে ধুনীয়া লাগিছে দেখিবলৈ, চাওকচোন। নন্দী বাবাৰ কাহিনীটো মোৰ কোৱা নহ'ল, অথনি হঠাতে বেলেগ এটা চিন দেখি কোৱা নহ'ল। নন্দী বাবাই মানে শিৱ বাবাক খুব ভক্তি কৰিছিল। তেওঁ তেতিয়া ক'লে, মই তোমাৰ ভক্তিত মই সন্তুষ্ট হৈ মই তোমাক কিবা বৰ দিব বিচাৰোঁ, তুমি কোৱা কি লাগে। তেতিয়া তেওঁ ক'লে যে হে প্ৰভু, আপুনি দিবই খুজিছে যদি মোক এটা বৰ দিয়ক, যে যোনেও মোৰ কাণত তেওঁলোকৰ কিবা দুখ কষ্টবিলাক কয় আপোনাৰ কাণত পৰে যেন। আৰু এয়া চব গুচি আহিলোঁ আমি। তাৰে পিছত আমাৰ নিচেই ঘৰৰ ওচৰতে 33 কোটি দেৱতা মন্দিৰ বুলি কয়, শিৱ মন্দিৰ আছে, তাতে আহিলোঁ। তাতে খিচিৰি খালোহি আহি গোটেইকেইজনে একেলগে। বৰ ভোক লাগিছিল। ভোক লাগি থকা অৱস্থাত খিচিৰিকণ কিমান যে সোৱাদ লাগিছিল, একেবাৰে অমৃত পোৱাৰ দৰে লাগিছিলে। বৰ ধুনীয়া। ইয়াতেও এটা গুহা আছে, য'ত নেকি সোমাই গ'লে বহু দূৰলৈ বোলে একেবাৰে কামাখ্যাৰ ফালে ওলাই গৈ বুলি কয়, আগৰ দিনৰ কথা। আৰু তাৰে ভিতৰত বোলে বহুতো সৰু সৰু মূৰ্তি আছিলে। সেই মূৰ্তিবিলাক চাই মানে গৈ থাকিলে আপুনি কামাখ্যা ওলাই যাবগৈ। বৰ এটা ধুনীয়া গুহা আছে, সেইটো মই দেখুওৱা নহ'ল। গুহাৰ দৰ্জাখন এতিয়া বন্ধ হৈ গৈছে, বৰষুণত মাটি চাটি পৰি এনেকৈ। কিন্তু গুহাৰ দুৱাৰখনত মানে পূজা চাকি বন্তি জ্বলায় তেওঁলোকে। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। সকলোকে নমস্কাৰ জনালোঁ আৰু সকলোৱে যাতে ভালে কুশলে থাকে তাকে কামনা কৰিলোঁ। লগ পাম তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ'ত। সকলোকে বাই বাই।